এনেধৰণৰ পৰিস্থিতি মানুহে পাহৰি গৈছিল যে স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱসত বোমা বাৰুদ বা আতংকময় পৰিৱেশৰ কথা মানুহে পাহৰি গৈছিল। আমিও গৌৰৱেৰে ঘোষণা কৰিছিলোঁ যে নতুন দেশৰ স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱস আতংকময় পৰিৱেশ নোহোৱা হ'ল, মুক্তভাৱে সকলোৱে অংশগ্ৰহণ কৰি এই দিৱসসমূহ উদযাপন কৰিব পৰাও পৰিৱেশ চলি আছে। কিন্তু আজি এই পৰিস্থিতিয়ে আমাকো সকলোৱে মনত দুখ দিছে, অসমৰ ৰাইজৰ মনতো দুখ দিছে। গতিকে ময়ো অসম মাতৃৰ সন্তান হিচাপে আহ্বান জনাম, যদি পৰেশ বৰুৱা ডাঙৰীয়াই এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, গতিকে অসমৰ জনসাধাৰণৰ তেওঁ কথা চিন্তা কৰি যাতে এনেধৰণৰ আতংকময় পৰিৱেশ নহয়, তাৰ কাৰণে আলোচনাৰ মেজলৈ আহিবলৈতো চৰকাৰে আহ্বান জনাইছে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াও জনাইছে। গতিকে আলোচনাৰ মেজলৈ আহি সমস্যাটো সমাধান কৰিলে ভাল হয়। সংঘাতে কেতিয়াও মানুহক শান্তি নিদিয়ে, সংঘাতে কেতিয়াও আমাক আচলতে আগুৱাই যোৱাটো বা নতুন প্ৰজন্মই আশা কৰা ধৰণে আগবাঢ়িব নোৱাৰিব। সেইকাৰণে আলোচনাৰ পৰিৱেশ আমি বিচাৰিছোঁ। আমি বিচৰা নাই যে সন্ত্ৰাস, আমি বিচৰা নাই আতংকময় পৰিৱেশ। গতিকে এই কথাটো পৰেশ বৰুৱা ডাঙৰীয়াক মই ভাবি চাবলৈ অনুৰোধ জনালোঁ। এনেধৰণৰ পৰিস্থিতি মানুহে পাহৰি গৈছিল যে স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱসত বোমা বাৰুদ বা আতংকময় পৰিৱেশৰ কথা মানুহে পাহৰি গৈছিল। আমিও গৌৰৱেৰে ঘোষণা কৰিছিলোঁ যে নতুন দেশৰ স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱস আতংকময় পৰিৱেশ নোহোৱা হ'ল, মুক্তভাৱে সকলোৱে অংশগ্ৰহণ কৰি এই দিৱসসমূহ উদযাপন কৰিব পৰাও পৰিৱেশ চলি আছে। কিন্তু আজি এই পৰিস্থিতিয়ে আমাকো সকলোৱে মনত দুখ দিছে, অসমৰ ৰাইজৰ মনতো দুখ দিছে। গতিকে ময়ো অসম মাতৃৰ সন্তান হিচাপে আহ্বান জনাম, যদি পৰেশ বৰুৱা ডাঙৰীয়াই এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, গতিকে অসমৰ জনসাধাৰণৰ তেওঁ কথা চিন্তা কৰি যাতে এনেধৰণৰ আতংকময় পৰিৱেশ নহয়, তাৰ কাৰণে আলোচনাৰ মেজলৈ আহিবলৈতো চৰকাৰে আহ্বান জনাইছে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াও জনাইছে। গতিকে আলোচনাৰ মেজলৈ আহি সমস্যাটো সমাধান কৰিলে ভাল হয়। সংঘাতে কেতিয়াও মানুহক শান্তি নিদিয়ে, সংঘাতে কেতিয়াও আমাক আচলতে আগুৱাই যোৱাটো বা নতুন প্ৰজন্মই আশা কৰা ধৰণে আগবাঢ়িব নোৱাৰিব। সেইকাৰণে আলোচনাৰ পৰিৱেশ আমি বিচাৰিছোঁ। আমি বিচৰা নাই যে সন্ত্ৰাস, আমি বিচৰা নাই আতংকময় পৰিৱেশ। গতিকে এই কথাটো পৰেশ বৰুৱা ডাঙৰীয়াক মই ভাবি চাবলৈ অনুৰোধ জনালোঁ।